বিজয় আপোনাৰ পৰা জানিব বিচাৰিছো ইটোৰ পাছত হিটু অপৰাধমূলক ঘটনা সংঘটিত হৈছে সাইবাৰ অপৰাধমূলক ঘটনা এবাৰ এগৰাকী ব্যক্তিৰ একাউণ্টৰ পৰা ধন লৈ যোৱা হৈছে কোনে কাণ্ড সংঘটিত কৰিছে কি তথ্য আছে আৰক্ষীৰ হাতত হিমাশ্ৰী এটা কথা ক'ব লাগে কাৰণ গুৱাহাটীত এতিয়া এই ধৰণে সাইবাৰ অপৰাধীৰ এখন বৃহৎ নেক্সাছ বৃহৎ জাল এখন বিয়পি পৰিছে গতিকে সকলো সাৱধান হোৱাৰ সময় এতিয়া সমাগত এই ধৰণে আপোনাক আচলতে হঠাৎ আপোনাৰ বস্তু উপাৰ্জিত ধন যিটো ধন আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰিব যে বেংকত থকা হাততীয়া ধনো এই ধৰণে হেক কৰি বেংকৰ একাউণ্ট হেক কৰি তাত অন্য স্থানলৈ OTP প্ৰেৰণ কৰি এই ধৰণে টকা কোনোবাই যে লৈ যাব পাৰিব সেই কথা আচলতে কোনেও বিশ্বাস কৰিব নোৱাৰে এতিয়া বেংকত থোৱা আপোনাৰ যিখিনি হাততীয়া ধন এই হাততীয়া ধন কিন্তু এতিয়া আপোনাৰ সুৰক্ষিত নহয় এইটো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে এগৰাকী মহানগৰীৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ নাম আমি ইতিমধ্যে আপুনি উল্লেখ কৰিছে কাবৰা উপাধিৰ এই যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ একাউণ্টৰ পৰা এক্সিছ বেংকৰ এটা একাউণ্ট আৰু এই একাউণ্টৰ পৰা 1 লাখ টকা 50,000 টকাকৈ 1 লাখ টকা ইতিমধ্যে এই যিটো সাইবাৰ অপৰাধী আছে এই সাইবাৰ অপৰাধী ইতিমধ্যে আত্মহাত কৰিছে সেই টকা আৰু ইতিমধ্যে এই যিগৰাকী লোক এই লোকগৰাকীয়ে সাইবাৰ সেলক ইতিমধ্যে গোটেই ঘটনাটো গোটেই বৰ্ণনা কৰিছে তাৰ পাছতে এতিয়া ইনভেষ্টিগেশ্যন চলিছে হিমাশ্ৰী এটা কথা ক'ব লাগিব যে এই ধৰণে গুৱাহাটী মহানগৰীত প্ৰতিদিনে এটাৰ পাছত আন এটা সাইবাৰৰ এই ধৰণৰ ঘটনা সংঘটিত হৈছে কৰবাত যদি ডিজিটেল এৰেষ্টৰ ঘটনা হৈছে কৰবাত এই ধৰণে সাইবাৰ অপৰাধী নতুন কৌশল তেওঁলোকৰ যিটো কৌশল বা কায়দা যিটো তেওঁলোকৰ সেই কৌশল তেওঁলোকে নতুন কৌশল তেওঁলোকে কিছু অৱলম্বন কৰে কিন্তু এই ধৰণে বেংকত যিটো টকা আপুনি হাততীয়া টকা এই হাততীয়া টকা এতিয়া সাইবাৰ অপৰাধীৰ চকু পৰিছে আৰু এই সাইবাৰ অপৰাধী হেক কৰি সকলোতকৈ ডাঙৰ কথা যে বেংকৰ একাউণ্ট হেক কৰিব পৰা এই ধৰণৰ টেকনলজি সাইবাৰ অপৰাধীৰ হাতত ইতিমধ্যে আহি পৰিছে গতিকে ভাবক কিমান ভয়ংকৰ এটা তথ্য কিমান আচলতে কিমান চিন্তনীয় এটা বিষয় এই ধৰণে যদি আপোনাৰ বেংকত হাততীয়া ধন হেক কৰি যিটো OTP আপোনাৰ মোবাইল নম্বৰত যায় সেই OTP যদি সাইবাৰ অপৰাধী নিজেই যদি ল'ব পৰা এটা টেকনলজি যদি তেওঁলোকৰ হাতত আহি পৰিছে তেতিয়াহ'লে আপুনি নিজে এবাৰ চিন্তা কৰক কল্পনা কৰক এই যে বেংকত যে আমি যিসকল লোকে টকা থয় সেই টকাসমূহ এতিয়া কিমান সুৰক্ষিত ইতিমধ্যেই এক্সিছ বেংকৰ যিগৰাকী মেনেজাৰ সেই মেনেজাৰগৰাকীৰ সৈতে এই যিগৰাকী ভুক্তভোগীয়ে কথা পাতিছে আৰু গোটেই বিষয়টো তেওঁলোকে চাইছে ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰা হৈছে আৰু গোটেই বিষয়টো এতিয়া ক্ৰাইম ব্ৰাঞ্চে অনুসন্ধান চলাব কিন্তু আৰু এটা কথা এইখিনি উল্লেখ কৰিব বিচাৰিছো যি দুটা একাউণ্টলৈ ইতিমধ্যে ট্ৰান্সফাৰ হৈছে এই যিখিনি 1 লাখ টকা ধন ট্ৰান্সফাৰ হৈছে এই ট্ৰান্সফাৰ হোৱা যিটো ধন সেই ধনৰ যিটো উৎস যিটো বেংক একাউণ্ট নম্বৰ দুটা পোৱা গৈছে এই বেংকৰ একাউণ্ট নম্বৰ দুটা হৈছে কিন্তু ঝাৰখণ্ডৰ দুটা একাউণ্টত পোৱা গৈছে সেই তথ্য দুবাৰকৈ ট্ৰানজেকশ্যন হৈছিলে 50,000 1 লাখ টকা দুবাৰকৈ ট্ৰানজেকশ্যন তাত হৈছিলে সেই সকলো তথ্য ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ হাতত দিছে কিন্তু হিমাশ্ৰী এতিয়া ক্ৰাইম ব্ৰাঞ্চে গোটেই বিষয়টো ইনভেষ্টিগেশ্যন কৰি এই যে আচলতে এই ধৰণে যে বৃদ্ধি পাইছে সাইবাৰ অপৰাধ এই সাইবাৰ অপৰাধীসমূহ কি ধৰণে ৰোধ কৰিব পাৰি কি ধৰণে ৰোধ কৰি সাধাৰণ লোকক সুৰক্ষা দিব পাৰি সাধাৰণ লোকৰ এই ধৰণে সম্পত্তিৰ সুৰক্ষা দিব পাৰি সেই কথাটো কিন্তু আটাইতকৈ চিন্তনীয় এটা বিষয় হৈ পৰিছে হিমাশ্ৰী হয় আৰক্ষী এই মুহূৰ্তত কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ তৰফৰ পৰা কি তথ্য আহিছে বিজয় চাওক সাইবাৰ আৰক্ষীৰ পৰা এই ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই কাৰণ বিগত সপ্তাহটোত আমি এটা সপ্তাহত যদি আপুনি কওঁ যদি এটা সপ্তাহত প্ৰায় 50ৰ পৰা 60টাকৈ সাইবাৰ এই ধৰণৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে যিটো ঘটনাটো তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে গতিকে প্ৰতিদিনে গুৱাহাটীত আপুনি বেলেগৰ কথা আমি নকওঁৱে বা কেৱল মাত্ৰ গুৱাহাটীতে যদি চাই প্ৰতিখন থানাত সাইবাৰৰ যিটো গোচৰ সেই গোচৰলৈ বিভিন্ন লোকসকল আহে কিন্তু সেই থানাসমূহে তেওঁলোকে সাইবাৰ গোচৰসমূহ তেওঁলোকে নলয় তেওঁলোকে প্ৰেৰণ কৰে ক্ৰাইম ব্ৰাঞ্চৰ যিটো ব্ৰাঞ্চ আছে সেই সাইবাৰ আৰক্ষীলৈ তেওঁলোকে সেই গোচৰসমূহ ট্ৰান্সফাৰ কৰে এতিয়া গুৱাহাটী মহানগৰীত হিমাশ্ৰী প্ৰতিদিনে প্ৰতিখন থানাতে এই ধৰণৰ সাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ হয় বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈছে আমি জনাইছো যে সাইবাৰ অপৰাধৰ পুনৰ এবাৰ ঘটনা সংঘটিত হৈছে এখন গুৱাহাটী মহানগৰীতে এগৰাকী ব্যক্তিৰ একাউণ্টৰ পৰা লুটি লৈ গ'ল লক্ষাধিক টকা ইতিমধ্যে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে খবৰ জনাইছো গুৱাহাটীত সাইবাৰ অপৰাধীৰ এক বৃহৎ জাল এজনৰ পাছত আনজন লোকক টাৰ্গেট কৰিছে সাইবাৰ অপৰাধীয়ে মহানগৰীত সাইবাৰ অপৰাধৰ বলি হৈছে একাংশ প্ৰতিষ্ঠিত কৰ্মচাৰী বেংকৰ একাউণ্ট হেক কৰি লুটি লৈ গ'ল লক্ষাধিক টকা ব্যক্তিগৰাকীৰ নাম হৈছে প্ৰভাস কাবৰা এই লোকজনৰ একাউণ্টৰ পৰা লুটি লৈ গ'ল ধন ঝাৰখণ্ডৰ দুটাকৈ বিশেষ বেংক একাউণ্টলৈ ধন স্থানান্তৰৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে
আৰক্ষীৰ আগত দুয়োটা বেংকৰ তথ্য প্ৰদান কৰিছে ভুক্তভোগীয়ে ইতিমধ্যে অপৰাধ শাখাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত